পথৰু সমন্বয় গোষ্ঠী পথৰুহাটে আমি প্ৰতি বছৰে পথৰুহাটৰ এগৰাকী সুসন্তান অসম গৌৰৱ তৌৰ্য্যিক পাৰংগত মুক্তাৰাম বৰুৱা ওজা তেখেতে মোহন ভাইৰা বঁটা প্ৰাপক আৰু তেইগৰাকী ব্যক্তিৰ স্মৃতিত আমি শুকনানী সংগীতৰ দিন হিচাপে পালন কৰি আহিছোঁ 2014 চনৰ 19 আগষ্টৰ আজিৰ দিনটোতেই তেখেতে পৰলোকগত হৈছিল আৰু তেখেতৰ মৃত্যুৰ পিছতে আমি পথৰু সমন্বয় গোষ্ঠী পথৰুহাটে তেখেতৰ স্মৃতিত শুকনানী সংগীতৰ দিন হিচাপে পালন কৰি আহি আমি একোগৰাকী লোকশিল্পীক আমি তৌৰ্য্যিক পাৰংগত মুক্তাৰাম বৰুৱা ওজা সন্মান প্ৰদান কৰি আহিছোঁ আৰু এইবেলি আমি অসমৰ এগৰাকী বিশিষ্ট নাগাৰা নামৰ শিল্পী সদৌ অসম নাগাৰা নাম সন্থাৰ প্ৰাক্তন সভাপতি দৰঙৰ সন্তান বলৰাম বৈশ্যদেৱক আমি এই সন্মান প্ৰদান কৰিলোঁ আৰু আমি প্ৰতি বছৰে এই দিৱসটি শুকনানী সংগীতৰ দিন হিচাপে পালন কৰিছোঁ আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী স্মাৰক বক্তা হিচাপে বক্তৃতা প্ৰদান কৰিলে দীপিলা আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ বিষয় শিক্ষক বিশিষ্ট সাহিত্যিক সাংবাদিক অখিলৰঞ্জন ভট্টদেৱে উদ্বোধন কৰিলে বিশিষ্ট সাহিত্যিক সাংবাদিক চিপাঝাৰ জনতা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰেণ ডেকাদেৱে আৰু এই অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী আবুল হুছেইন সমাজকৰ্মী প্ৰাক্তন সভাপতি দৰং জিলা পৰিষদৰ ধীৰেন ডেকাকে প্ৰমুখ কৰি প্ৰাথমিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুলাল চন্দ্ৰ কলিতা বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সভাপতি কুলেন্দ্ৰনাথ ডেকা নান্দনিক সাহিত্যচৰাৰ সম্পাদক কমলাকান্ত ডেকাকে আদি কৰি প্ৰায় শতাধিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই বঁটা আমি প্ৰদান কৰিলোঁ আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে মুক্তাৰাম বৰুৱা ওজাৰ আজিৰ পবিত্ৰ দিনটোত পুনৰবাৰ শ্ৰদ্ধা জনাব পাই নিজকে ধন্য মানিছোঁ বঁটাটোত আমি প্ৰদান কৰি আহিছোঁ এখনি ফুলাম গামোচা এখনি স্মাৰক এখনি চেলেঞ্জ চাদৰ এটি সৰুদৰ জাপি প্ৰশস্তি পত্ৰ নগদ ধন আৰু এটি গন্ধৰ টোপোলাৰে আমি বঁটাটি প্ৰদান কৰি আহিছোঁ।